স্কুল পালোঁ, তাত যথেষ্ট ভাল হৈছে। ষ্টুডেণ্টবিলাকক মই যথেষ্ট ভাল পালোঁ, তেওঁলোকে যথেষ্ট উন্নত কৰিছে, বহুতো উন্নত কৰিছে। তেওঁলোকক আমি কথা বতৰা সোধোতে গম পাইছোঁ তেওঁলোক যথেষ্ট স্মাৰ্ট আৰু বিভিন্ন দেশত তেওঁলোক উত্তৰণ ঘটিছে। আমি দেখিলোঁ নৃত্য দেখিবলৈ পালোঁ, বিভিন্ন তাৰ্কিক দেখিবলৈ পালোঁ, তাত কথা কোৱা শৈলী তেওঁলোকৰ পৰা দেখিবলৈ পালোঁ, মই অভিনয় শৈলী দেখিবলৈ পালোঁ। সকলো ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে আমি দেখিবলৈ পালোঁ যে হোমৱৰ্কশ্বীটবিলাক মই চাইছোঁ বা কুৱেশ্যন বুকবিলাক পাইছোঁ, তেওঁলোকে যথেষ্ট সুন্দৰকৈ শুদ্ধভাৱে উত্তৰবিলাক কৰিবলৈ সক্ষম হৈছে। কিন্তু এই ইংলিছ যিটো মিডিয়াম দিছে সেইটো অলপ দেৰি হৈছে আৰু এই ক্ষেত্ৰত কিছু পাৰদৰ্শী শিক্ষক নিযুক্তি দিব লাগে, যিহেতু নতুনকৈ ইংলিছ তাত ইনভলভ কৰা হৈছে। গতিকে তেওঁ হোৱাৰ কাৰণে তেওঁলোকে ইংলিছৰ ক্ষেত্ৰত কিছু অলপ তেওঁলোকে পিছ পৰি আছে, মই দেখিবলৈ পাইছোঁ। ধন্যবাদ। প্ৰতি বছৰ দৰে এইবাৰ 5 নম্বৰ বছৰত গুণোৎসৱ আৰম্ভ হৈছে। আজি গুণোৎসৱ হোৱা এই বৰ্ষৰ দ্বিতীয় দিন। ৰাতিপুৱা মৰ্ণিং এছেম্বলিৰ পৰা 9টা বজাৰ পৰা আৰম্ভ হ'ল। সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছে, মাতৃ গোট উপস্থিত আছে, পৰিচালনা সমিতি উপস্থিত আছে। আমাৰ যিজন মেইন পৰীক্ষা নিৰীক্ষক তেওঁ আহিছে, লগতে আমাক সহায় কৰিবলৈ বিভিন্ন বিদ্যালয়ৰ পৰা আৰু 5জন ছাৰ বাইদেউ পঠিয়াইছে। বৰ্তমান পৰীক্ষা চলি আছে। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰী বাহিৰা যিবোৰ সাংস্কৃতিক দিশৰ কথাবিলাকো ইয়াত ফুটি দাঙি ধৰিছে। ভাওনা নাটো পাতিছে, নাচ গান কৰিছে। আমাৰ পৰীক্ষকক কোৱা মতে যথেষ্ট ভাল হৈছে বুলি কৈছে। গুণোৎসৱৰ ৰিজাল্ট আমাৰ যোৱাবাৰ আমি A+ পাইছোঁ, এইবাৰো A+ পোৱা আশা আছে।